নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল জিকে নগৰৰ অন্য এটি ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছোঁ। প্ৰথমে তোমালোকে এইটো টুইটটো পঢ়ি লোৱা। প্ৰশ্নকাকত ফাদিল হোৱা আৰু প্ৰটোকল উলংঘাৰ বাতৰিৰ বাবে চলিত বৰ্ষৰ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰীক্ষাৰ 24ৰ পৰা 29 মাৰ্চলৈ নিৰ্ধাৰিত সময়সূচীৰ বাকী থকা বিষয়সমূহৰ পৰীক্ষা বাতিল কৰা হৈছে। 24 মাৰ্চত অনুষ্ঠিত বোৰ্ডৰ বৈঠকত পৰৱৰ্তী ব্যৱস্থা সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰা হ'ব। শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ দ্বাৰা এই টুইটটো কৰা হৈছিল আৰু ইয়াত উল্লেখ কৰা হৈছে যে হায়াৰ ছেকেণ্ডেৰীৰ প্ৰথম বৰ্ষৰ এক্সামকেইটা 29 তাৰিখলৈকে যিমানখিনি এক্সাম হ'ব লগা হৈছিলে এই সকলোখিনি এক্সাম এতিয়া পষ্টপন কৰা হৈছে বা বাতিল কৰি দিয়া হৈছে। আৰু 24 মাৰ্চ তাৰিখে অনুষ্ঠিত হ'ব লগা বোৰ্ডৰ মিটিংখনত তোমালোকৰ নেক্সট এক্সাম কেতিয়া পতা হ'ব বা এক্সাম কেনচেল কৰা হ'ব সেই সিদ্ধান্ত গ্ৰহণ কৰা হয়। টুইটত এইটোৱে লিখা হৈছিলে আৰু যিটো বোৰ্ডৰ ফালৰ পৰা মেইন নটিছখন দিয়া হৈছে সেইটো মই তোমালোকৰ আগত ৰাখি দিছোঁ। তোমালোকে ইয়াত চাব পাৰা যে ভালদৰে এইটো আছাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডৰ দ্বাৰা এই নটিছখন জাৰি কৰা হৈছে। তোমালোকে এটা কথা নিশ্চিত হোৱা যে ইয়াত কোনো এক্সাম কেনচেলৰ কথা উল্লেখ কৰা হোৱা নাই, জাষ্ট এক্সাম পষ্টপন কৰা কথাই তোমালোকৰ ইয়াত উল্লেখ কৰিছে। আৰু 24 তাৰিখে যিটো বোৰ্ডৰ মিটিং হ'ব তাতে তোমালোকৰ ভৱিষ্যতে এক্সাম পষ্টপন কৰা হ'ব বা সকলোকে পাছ কৰাই দিয়া হ'ব সেইটোৰ কথা সিদ্ধান্ত গ্ৰহণ কৰিব। চ' আজিৰ ভিডিঅ'লৈ ইমানে। তোমালোকে এনেকুৱা ধৰণৰ নটিফিকেশ্যন আৰু লগতে এডুকেশ্যনেল কণ্টেণ্ট বা ভিডিঅ'বিলাক পাই থাকিবলৈ তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু নিজৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিবা। তেতিয়ালৈকে ভালকৈ থাকিবা আৰু পঢ়ি থাকিবা কাৰণ এক্সাম পষ্টপন হৈছে, কেনচেল হোৱা নাই। ধন্যবাদ।